অসম চুক্তিৰ 6 নম্বৰ দফাৰ ওপৰত জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিয়ে দাখিল কৰা প্ৰতিবেদনখন আমি পুংখানুপুংখভাৱে বিশ্লেষণ কৰিছিলোঁ আৰু এই প্ৰতিবেদনখনৰ যিটো ৰিকমেণ্ডেশ্যন পাৰ্ট আছে এই ৰিকমেণ্ডেশ্যন পাৰ্টটো যেতিয়া আমি ভাল কৰি চাওঁ তেতিয়া তাত আমি দেখা পাওঁ যে তাত 67 সৰ্বমুঠ ৰিকমেণ্ডেশ্যন আছে 67 ৰিকমেণ্ডেশ্যনৰ কেইটামান ৰিকমেণ্ডেশ্যন প্ৰচিডিউৰেল টাইম টু টাইম ৰিভিউ হ'ব লাগে এখন উচ্চস্তৰীয় আয়োগ হ'ব লাগে অৰ্থাৎ কেইটামান ৰিকমেণ্ডেশ্যন ইজ মোষ্টলি অন প্ৰচিডিউৰেল ৰিকমেণ্ডেশ্যনখিনি যদি আমি বেলেগ কৰি থৈ দিওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে 52টা ৰিকমেণ্ডেশ্যন ৰাজ্য চৰকাৰৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত পৰে 5-6টা ৰিকমেণ্ডেশ্যন এনেকুৱা ধৰণৰ যিকেইটা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ অধিকাৰৰ ভিতৰত পৰে আৰু কেইটামান ৰিকমেণ্ডেশ্যন সংবিধান সংশোধন অবিহনে যিকেইটা ৰিকমেণ্ডেশ্যন ৰূপায়ণ কৰাটো সম্ভৱ নহয় সেয়েহে আমি ৰিকমেণ্ডেশ্যনবিলাকক 3টা ভাগত আমি বিভক্ত কৰিলোঁ বিভক্ত কৰাৰ পিছত আমি যেতিয়া কেবিনেটত এটা এটাকৈ পৰ্যালোচনা কৰিলোঁ তেতিয়া আমি দেখা পালোঁ যে তাত 52টা ৰিকমেণ্ডেশ্যন মই 5টা প্ৰচিডিউৰেল ৰিকমেণ্ডেশ্যনৰ কথা বাদ দিছোঁ 52টা ৰিকমেণ্ডেশ্যন ৰাজ্য চৰকাৰৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত আৰু ৰাজ্য চৰকাৰে তাক আমি ৰূপায়ণ কৰিব পাৰোঁ এই ৰিকমেণ্ডেশ্যনখিনি মূলতঃ ভাষা আৰু ভূমিৰ ওপৰত আৰু কেইটামান ৰিকমেণ্ডেশ্যন সাংস্কৃতিক ৰক্ষণাবেক্ষণৰ ওপৰত আপোনালোকক আমি 52টা ৰিকমেণ্ডেশ্যনৰ এখন লিষ্ট দিব খুজিছোঁ যিখিনি ৰিকমেণ্ডেশ্যন ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব পাৰিব আৰু ইয়াত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ কৰিবলগীয়া নাথাকে অৱশ্যে এই ৰিকমেণ্ডেশ্যনখিনি ইমপ্লিমেণ্ট কৰাৰ আগতে কিছু ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থা আৰু বিটিআৰ কাৰ্বি আংলং ডিমা হাছাও কাউন্সিল আৰু বৰাক উপত্যকাৰ ৰাইজৰ লগত আমি কথা বতৰা পতাৰ প্ৰয়োজন হ'ব কিন্তু যদি আমি ভাবোঁ যে বৰ্তমান ৰিকমেণ্ডেশ্যনখিনি আমি 6 শিডিউল এৰিয়াত ইমপ্লিমেণ্ট নকৰোঁ বা আমি বৰাক উপত্যকাত ইমপ্লিমেণ্ট নকৰোঁ তেতিয়াহ'লে ব্ৰহ্মপুত্ৰ উপত্যকাত ইমপ্লিমেণ্ট কৰিবৰ বাবে আমি কাৰো লগত কথা পতাৰ প্ৰয়োজন নাই তেনেকুৱা ৰিকমেণ্ডেশ্যন 5-6টা আছে যিকেইটা ৰিকমেণ্ডেশ্যন আমি কথা পাতিব লাগিব আৰু বাকী আমি কথা পতাৰ প্ৰয়োজন নাথাকে কিন্তু কেইটামান ৰিকমেণ্ডেশ্যন আমি তেখেতসকলৰ লগত কথা পাতিব লাগিব আৰু ইয়াত থকা ৰিকমেণ্ডেশ্যনখিনিও তাৰ ফাইনাৰ যিটো ৰূপ এতিয়াতো তেওঁলোকে ৰিকমেণ্ডেশ্যন হিচাপত দিছে কিন্তু তাৰতো ডিটেইল গাইডলাইন নটিফিকেশ্যন এক্ট আইন বনাব লাগিব গতিকে আমি এটা সিদ্ধান্ত লৈছোঁ যে ৰাজ্য চৰকাৰে অহা 3-4 মাহ আমি প্ৰতি মাহ প্ৰতি সপ্তাহত ছাত্ৰ সন্থাৰ লগত বহি বহাগ বিহুৰ আগতে এই 52টা ৰিকমেণ্ডেশ্যন আমি ইমপ্লিমেণ্টেশ্যন পৰ্যায়লৈকে আমি লৈ যাব খুজিছোঁ যে অসমৰ বহুকেইখন জিলাত ধুবুৰী গোৱালপাৰা আদি জনসংখ্যাতকৈ বেছি আধাৰ কাৰ্ড ইছ্যু হৈছে धुबुरी में कितना हुआ 105% ग्वालपारा और कहाँ हाँ तो जनसंख्यात करी आधार बेसी उलाई गई तार माने कोने आधार लैसे जे डेफिनेटली करबात নহয় करबात सन्देहयुक्त लोकेও आधार लब सक्षम হৈছে
অসম চৰকাৰে অহা 10 দিনৰ ভিতৰত এটা আমি নটিফিকেশ্যন ইছ্যু কৰিম যে যদি আপুনি অৰিজিনেলি NRCত আবেদন কৰা নাছিল তেতিয়াহ'লে আপুনি অসমত আধাৰ নাপাব। নাম থাকা আৰু নাথাকা পিছৰ কথা, কিন্তু অন্ততঃ আবেদনকাৰী হ'ব লাগিব।